নমস্কাৰ। আজি আপোনালোকৰ আগত মোৰ কিছুমান কথা শ্বেয়াৰ কৰিব বিচাৰিছোঁ যে অসম পুলিচৰ চাকৰিৰ কাৰণে যিসকল ল'ৰাই দৌৰি আছে সেইসকল ল'ৰাক কৈছোঁ যে কোনোবাই হয়তো এবাৰ দেউতে চাকৰি হৈ গৈছে, কাৰোবাৰ 2-3 বাৰতে এতিয়ালৈকে হোৱা নাই। যিসকলৰ এবাৰতে হৈ গৈছে বা যিসকলে চাকৰিত যোগদান হৈ গৈছে সেইসকলে হয়তো 100% দিছে যাৰ কাৰণে হৈছে, আৰু যিসকলৰ হোৱা নাই সেইসকলে হয়তো 100% দিয়া নাই, যাৰ মাজত ময়ো এজন। যে আমাৰ 100% দিব পৰা নাই কাৰণে চাগে আজি আমাৰ চাকৰি হোৱা নাই। তো সেইটো লৈ আমি চিন্তা কৰি লাভ নাই, যিটো গ'লেই। মই ভাবোঁ যিটো পিছত গুচি গৈছে সেইটো আমি ভাবিলেও নাহিব, আৰু আমি সেইটো লৈ চিন্তা কৰিলে আগলৈ আমি কেতিয়াও আমাৰ আগৰ কামবোৰ কৰিব নোৱাৰিম। গতিকে নতুনকৈ আকৌ পোষ্ট ওলাইছে, যিসকলে এপ্লাই কৰিছে আকৌ তেওঁলোকে যোৱা ইণ্টাৰভিউত যিসমূহ ভুল হৈছে, মই ভাবোঁ নেক্সট যাতে এইবাৰ সেই ভুলসমূহ নহয়। সেই যিসমূহ আমাৰ ভুল হৈছে তাত আমি 100% এইবাৰ কাম কৰিবলৈ চেষ্টা কৰিম। অসম পুলিচৰ চাকৰিটো এটা ল'ৰা মানুহৰ কাৰণে এটা সপোন, ড্ৰিম। বিভিন্ন বিভাগত চাকৰি আছে, কিন্তু অসম পুলিচৰ চাকৰিটো বুলিলে ল'ৰা মানুহৰ এটা আৱেগ সোমাই আছে, যাৰ কাৰণে এই অসম পুলিচৰ চাকৰিটিত সকলোৱে চাকৰিটো ল'বৰ বাবে চেষ্টা কৰে। তাৰে আজি কিছুমান মোৰ ব্যক্তিগত কথা আপোনালোকৰ তাত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। 2018ৰ পৰা মই ৰানিঙৰ লগত অলপ জড়িত হৈ আছিলোঁ, আৰু 2021 চনত পিছত কৰোণা যোৱাৰ পিছৰ পৰা মই একদম ফুল্লি ভালকৈ লাগিছিলোঁ যদিও কিবা কাৰণত মোৰ হয়তো কমি আছে, যাৰ কাৰণে চাকৰি হোৱা নাই। যোৱা বছৰ বহুত ভালকৈ ইণ্টাৰভিউ দিছিলোঁ, ৰানিং কৰিছিলোঁ, ৰানিঙতো ভাল নাম্বাৰ পাইছিলোঁ। লং জাম্প আৰু চিনাপো এক্সিলেণ্ট আহিছিল। লং জাম্পত কিবা কাৰণে ইণ্টাৰভিউত গৈ অলপ বেয়া হৈছে, যাৰ কাৰণে মোৰ ফাইনেল মেৰিট লিষ্টত কাট অফত নাম অহা নাই। তাৰ কাৰণে মই দুখ নকৰোঁ, হয়তো মই যিমান দিব লাগিছিল সিমানটো দিব পৰা নাছিলোঁ।